বিশ্বকাপত লামিন ইয়ামাল বনাম ক্ৰিষ্টিয়ানো ৰনাল্ডো। বিশ্বকাপৰ শেষ 16ত নিশ্চিত হ'ল স্পেইন পৰ্তুগালৰ মহাৰণ। ফিফা বিশ্বকাপ 2026ত লিঅনেল মেছি বনাম ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বহু প্ৰত্যাশিত মেচ ফাইনেলৰ আগত নহয়। কিন্তু বিশ্বকাপৰ শেষ 16ত এতিয়া ফুটবল বিশ্বৰ আন এক বহু প্ৰতীক্ষিত যুঁজ হোৱাটো আজি নিশ্চিত হ'ল। এফালে 18 বছৰীয়া লামিন ইয়ামাল, আনফালে 41 বছৰীয়া ক্ৰিষ্টিয়ানো ৰনাল্ডো। স্পেইন আৰু পৰ্তুগালৰ আইবেৰিয়ান ডাৰ্বি এতিয়া কেৱল দুটা দলৰ হাই ভল্টেজ মেচেই নহয়, এয়া হ'ব দুটা প্ৰজন্মৰ দুগৰাকী মহাতাৰকাৰ মুখামুখি। ৰাউণ্ড অফ 32ত অষ্ট্ৰিয়াক 3-0 গলত সহজে পৰাস্ত কৰি শেষ 16ত প্ৰৱেশ কৰিছে ইউৰোপীয় চেম্পিয়ন স্পেইনে। আনহাতে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 2-1 গলৰ নাটকীয় জয়েৰে পৰ্তুগালেও নিশ্চিত কৰিছে নকআউটৰ পৰৱৰ্তী পৰ্যায়। এতিয়া সকলোৰে দৃষ্টি থাকিব লামিন ইয়ামাল আৰু ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ ওপৰত। মাত্ৰ 18 বছৰ বয়সতে স্পেইনৰ অন্যতম ডাঙৰ অস্ত্ৰ হৈ পৰিছে ইয়ামাল। আনহাতে 41 বছৰীয়া ৰনাল্ডোৱে এই বিশ্বকাপত ইতিমধ্যে 3টা গ'ল কৰি প্ৰমাণ কৰিছে যে বয়স তেওঁৰ বাবে এটা সংখ্যা। এই মেচখন বিশেষ হোৱাৰ আন এটা কাৰণো আছে। 2025 চনৰ UEFA নেশ্যনছ লীগৰ ফাইনেলত মুখামুখি হৈছিল এই দুয়োটা দল। তেতিয়া 2-2 ড্ৰৰ পিছত টাইব্ৰেকাৰত জয়ী হৈছিল স্পেইন। এতিয়া বিশ্বকাপৰ মঞ্চত সেই প্ৰতিদ্বন্দ্বিতাৰ দ্বিতীয় অধ্যায় লিখিবলৈ সাজু হৈছে দুয়োখন দেশ। এফালে স্পেইনৰ দ্ৰুত পাছিং, বল দখল আৰু যুৱশক্তি, আনহাতে পৰ্তুগালৰ অভিজ্ঞতা, ৰনাল্ডোৰ গ'ল কৰাৰ সহজাত ক্ষমতা আৰু ব্ৰুনো ফাৰ্ণাণ্ডেছৰ সৃষ্টিশীলতা। সেয়েহে এই মেচত সামান্য ভুলো হ'ব পাৰে বিদায়ৰ কাৰণ। বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে 2খন মেচত স্পেইন আৰু পৰ্তুগাল মুখামুখি হৈছে। দুয়োটা দলেই এখন মেচ জিকিছে। কিন্তু এইবাৰৰ যুঁজৰ বিশেষত্ব এটাই, এয়া হয়তো ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ শেষ বিশ্বকাপ আৰু একেদৰে বিশ্ব ফুটবলৰ নতুন যুগৰ প্ৰতীক লামিন ইয়ামালৰ বাবে নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ সৰ্ববৃহৎ সুযোগ। সেয়েহে বিশ্বৰ কোটি কোটি ফুটবল প্ৰেমীৰ দৃষ্টি এতিয়া ডালাছত 7 জুলাইত হ'ব লগা মেচখনলৈ, য'ত নিৰ্ধাৰিত হ'ব অভিজ্ঞতা জয়ী হয়নে যুৱশক্তি আৰম্ভ কৰিব নতুন যুগ।